সমস্যা হ'ব, গতিকে বৃক্ষৰোপণ কৰিবই লাগে, চবেই কৰক। একদম পুৰা নিজৰ ঘৰত হওক, বাটত হওক, কিবা 6-7 হাজাৰ 8 হাজাৰ এনেকুৱা হয়, বেছিও হয় কেতিয়াবা। তাৰমানে ৰেগুলাৰ ভাল বিক্ৰী হ'লে হয়, কেতিয়াবা বিক্ৰী অলপ ডাউনো হয়, সেইটো ফিক্স কৰিব নোৱাৰি। এই মাত্ৰ আহি পাইছে, আহি কেনে পূজা কৰি আছে, চাই লওক। মাইকো ভাড়াত পোৱা যায়, মাইক পাই গাইছ। আৰু Hey guys, welcome to the Mimar Sharma Assamese vlog guys. Not that video rete moi gelo Mimar Sharma guys. Aji mane eta jabal so guys, amar je hormada ache guys, eta moi video bonchilo guys dokanor bikhoy. Eta guys hormada machi kiba bole ta kam ache guys, aru bole video ta bonda lage. Gotike ki be guys kam ache aru ki be guys video kotha kola. Gotike bolok sun guys je hormada takalo thako jai. Bolok eta. E rotur kane guys ko mane olbare isse na jai. Kintu guys bolok sun ke ba machi. Ita guys মানে আই পেলো আমার ফরমাদার দোকান গাইস আপনারা নিশ্চয়ই দেখছিলেন আমার ভিডিও গাইস সিগার দ্বারা আকে আমার ফরমাদাই এই মাত্র আই পেছি আই কেনে পূজা করি আছে এই চাইলো হ্যাঁ যাত্রায় মানে ভালো হয়ে গেল আমার ফরমাদার আর লগে লগে পালা কাহান ফ্যান বিশেষ ফ্যানখানোর কি হইছি ফ্যানোর বেয়ারিংটো চেঞ্জ করি আমি। হয় নাকি? বেয়ারিং চেঞ্জ করবা গেলে এই পোলার লাগে, পোলারে দি তাৰমানে এই খুলবা সুবিধা হয়। ঠিক আছে গাইস, ফার্স্টতে তো ফ্যানখান আইলে শর্মাদার গাছ সেকেন্ড কাম আইল রেডিও নাকি বহুত পুরোনা জামানা বস্তু না এইটো পুরানা মানুহ পুরান দেব মানুহ পুরান হয় হয় এটি হয় আর পিছে তোৰ আৰু প্ৰবলেমটো কি হৈছে? প্ৰবলেম মানে বেটাৰী লাইন পোৱা নাই, এইটো আইচি টাইচিৰ কিবা প্ৰবলেম থাকিব বা ক'ৰবাত শ্বৰ্ট চাৰ্কিট থাকিব পাৰে। চাই আছো পৰীক্ষা কৰি পৰীক্ষা কৰিছে ৰেডিঅ'ৰ প্ৰবলেম আহে, তাৰ ছিঙি থাকে কেতিয়াবা, বেটাৰী লাইন পোৱা নাপায়, তাতে এনটি আৰু কি কৰা যায়। আৰু একদম যেতিয়া শ্বৰ্ট চাৰ্কিট হয় তেতিয়া আৰু আইচিটো গুচি যায়, আইচিটো গেলি আৰু বহুত দিগদাৰী। আজিকালি ফিলিপছৰ পাৰ্টছ টাৰ্টছ নাপায়, ফিলিপছ বুলি নহয় ৰেডিঅ'ৰ পাৰ্টছ পোৱা খুব টান, কাৰণ আজিকালি ৰেডিঅ' সিমান নচলে না, গতিকে অলপ পোৱা দিগদাৰী হয়। চাওঁ চেষ্টা কৰি চাওঁ কি হৈছে। পিছে তোমাৰ দোকানত এগলা বস্তু পাই নাকি? হেডফোন, চাৰ্জাৰ, ডাটা কেবল, ব্লুটুথ স্পিকাৰ, গোটেইখিনি পাব। গোটাই আছে গাইছ, চব ৱাৰিঙৰো পাই নহয়? এই আছে ৱাৰিঙৰ আপোনাৰ এই কেচিং, জইন এইবিলাক গোটেইখিনি পোৱা যায়। গোটাই নি এনে তাৰমানে ভাল কেনে হান কৰি কৰা বস্তু মাখা ভাল মানে মই ফেন কৰোঁ, মিক্সি কৰোঁ, তোমাৰ মিক্সি মিক্সি এটা মোৰ কৰিছিলে এইটো। বাকী ফেনৰ কাম কিন্তু এইবাৰ যথেষ্ট কৰা গৈছে। তাৰপিছত এই গৰম পানী এইবিলাক যি জাৰ আছে, আজিকালি নতুন নতুন জাৰ আছে, এই জাৰগিলা ভাল কৰা যায়। জাৰৰ এই প্লেটখন বেয়া হয়, তলৰ প্লেটখন আৰু ইয়াৰে যিটো কি আছে ৰিলে, সেইটো প্ৰব্লেম হয়, তো ডাইৰেক্ট আমি চেঞ্জ কৰি যাওঁ। ফেন কৰি আছে, ফেনৰ কাম ফেন বেচাও যায়। আৰু আজি বিশেষকৈ মই এটা ভাল এটা কাম আৰম্ভ দিছোঁ, বৃক্ষৰোপণ। তাৰমানে ৱাৰ্মিং হৈ থকাৰ কাৰণে, গছ গছনি কমি যোৱাৰ কাৰণে বহুত দিগদাৰী হৈছে। এইবাৰ গৰমটো বহুত বাঢ়ি গৈছে, সেইকাৰণে মই ভাবছোঁ বোলে দোকানৰ সন্মুখত একডাল গাছ ৰুলে অন্তত কাষ্টমাৰ কিন্তু অলপ সকাহ পাব। সেইকাৰণে মই আজি এটা বৃক্ষৰোপণ কৰিছোঁ দোকানৰ সন্মুখত। ঠিক আছে, আৰু বৃক্ষৰোপণ কৰিলে আমি বাচি দেখা, নহ'লে অক্সিজেন পৰিমাণ কমি যায় আছে, তাৰপিছত আমাৰ যিটো ওজন স্তৰ সেইটো পাতলা হৈ যায় আছে দিনক দিনে। সেইকাৰণে সূৰ্যৰ ৰশ্মিটো বহুত প্ৰখৰভাৱে পৰে আৰু গৰম উষ্ণতা বহুত বাঢ়ি আছে। মাইকো ভাড়াত পোৱা যায়, মাইক পাই গাইছ। আৰু ডিজে আছে আৰু দেৱালী এলি পিছে তোমাৰ তাতে কেনে টাইপৰ মানে বস্তু বেলেগ বেলেগ আহিব, এই ঘূৰি চাকা যি ৰাউণ্ড ঘূৰি থাকে সেনেকুৱা আহিব, তাৰপিছত পাতি মালা লাইট আহিব, তাৰপিছত তোমাৰ বিভিন্ন ৰকমৰ মালা লাইট আহিব। আজিকালি LED আছে, আগততো বাল্ববোৰ আছিল, বাল্ববোৰগিলা শেষ হৈছে, LED টাইপৰ হয়, বিল বেছি নাই। সেই মালা লাইট লগাই থাকিলেও বহুত বিল নহয়। গাইছ মানে আমাৰ শৰ্মাদাৰ দোকানৰ ইনকাম কিমান হয় গাইছ, তাৰে বিষয়ে বোলে অলপ কৈ দিয়ে। কিমান হয় ইনকাম? মোটামুটি 6-7 হাজাৰ 8 হাজাৰ এনেকুৱা হয়, বেছিও হয় কেতিয়াবা। তাৰমানে
ৰেগুলাৰ ভাল বিক্ৰী হ'লে হয়, কেতিয়াবা বিক্ৰী অলপ ডাউনো হয় না সেইটো ফিক্স কৰিব নোৱাৰি। মুঠৰ পৰা 8-10 হাজাৰ হয় আৰু 8-10 হাজাৰ টকা হয়, কাৰণ মই ঘৰ ভাড়া দি নিজে চলি গতিকে ঘৰক লাগি এইটো বস্তু নিয়ে যাই থকা যায়, চলা যায়। বাকী এনে মাইকৰ ভাড়া বা বক্সৰ ভাড়া চলি আছে কিমান মান আহে মাইকৰ ভাড়া? মাইকৰ ভাড়া আহি আছে মোটামুটি দিনটোত 1000 টকা, 1500-800 যেতিয়াই যি পাওঁ। দেখিলে কিনি লৈছি, বাকী আহি কিনে গাইছ গছডালক ইমানখিনি মানে যত্ন কৰিব লাগিব, পানী দিব লাগিব। থাকিলে আমি থাকিম, যেতিয়া গছ গছনি নহয় যাব, আমাৰো অক্সিজেন নহয় যাব, খাদ্য সমস্যা হ'ব। গতিকে বৃক্ষৰোপণ কৰিবই লাগে, চবেই কৰক একদম পূৰা। নিজৰ ঘৰত হওক, বাটত হওক, কিবা হওক, অনুষ্ঠানগিলাত হওক, চবেই এটা এটা গছ পুলি হ'লে ৰুব। কাৰণ গছ গছনিৰ অভাৱত একদিন আমি পৃথিৱীৰ পৰা অক্সিজেন পানী একো নহয় যায়, চব মানুহৰ হাহাকাৰ লাগি যায়। গতিকে বৃক্ষৰোপণ কৰাটো খুব ভাল কাম। পিছে এইটো কিহত ব্যৱহাৰ কৰে অলপ কৈ আছোঁ? এইটো মাল্টিমিটাৰ, এইটো চব পাৰ্টছগিলা আমি চেক কৰিব লাগে, কৰাৰ কাৰণে সুবিধা হয়। এইটো ডিজিটেল মাল্টিমিটাৰ বুলি কয়। এইটো চব কি কৰিবা মানে ডায়ট, কেপাচিটৰ যি আছে এইবিলাক বস্তু গোটেইখিনি চেক কৰিব। মানে একডাল তাৰ মাজেদি কোনোবাই অলপ বেয়া হ'লে তেতিয়া চেকিং কৰি দিয়া কিবা থাকিল, তেতিয়া কোৱান্টিটিত চালি গম পায় যে লাইনটো পাই আছে, ঠিকে পাই আছে না পোৱা নাই। এতিয়াতো বহুত কামত আহে। এনে নৰ্মেল মাল্টিমিটাৰ আছে, কাটা থকা চিষ্টেমৰ আছে, এতিয়া ডিজিটেল হৈ গৈছে চব। আজিকালি ডিজিটেলে গাইছ চব। আৰু ডিজিটেলত মেচুৰটো ভাল হয়, হিচাপ কৰাত। দেন গাইছ চব হেডফোনো পায় নহয়? হেডফোন বঢ়িয়া বঢ়িয়া কম দামত হেডফোন আছে। কোম্পানী পিছে কিহৰ কোম্পানী এনে হেডফোন? মই এছএছ ব্ৰাইট ৰাখোঁ, তাৰপিছত তোমাৰ বিভিন্ন ৰকমৰ ৰাখা যায়। বিভিন্ন এছএছ ব্ৰাইট আছে, PHৰ মাল আছে, সেনা বেলেগ বেলেগ আছে। তাৰপিছত মাজে মাজে চেমচং এইবিলাক কিবা কিবিও ৰাখোঁ আৰু চেমচঙৰ দাম অলপ বেছিতো, সেইকাৰণে অলপ মানুহ কাষ্টমাৰ অলপ দিগদাৰী পায় তাৰমানে কিনিব হেডফোন বা ব্লুটুথৰ। আমাৰ এইবিলাক সৰু গাঁৱত আৰু নচলে আৰু কাৰণ একডাল হেডফোনৰ দামে 1200-1300 টকা। বিশ্বাসো নকৰে। ইয়াতে এতিয়া 1200 টকাৰ হেডফোন বুলি ক'লে কোনো বিশ্বাস নকৰে, 1200 টকাত পাই যায় এনে বেছি। এতিয়া গুৱাহাটীত গ'লে, নলবাৰীত গ'লে মানুহ 1200 টকাত কিনাটো আকৌ ডাঙৰ কথা নহয়, কিন্তু গাঁৱত মোটামুটি 60-70 টকা, 80 টকা, 100 টকাৰ ভিতৰত লাগে। সেই হিচাপতে আনো বস্তুবিলাক। অলপ কোৱালিটিটো ভাল কৰাৰ চেষ্টা কৰোঁ, একদম ল' কোৱালিটি নানো যে একদম কাম নাই, এই হেডফোনডাল ল'লা, আজি ল'লা, কালি ফেলাই দিব লগা, এনেকুৱা কোৱালিটিৰ নানো, মিডিয়াম কোৱালিটিৰ আনো। বাকী এনে টচো পায়? টচ, চাৰ্জিং টচ। আজিকালি নতুন মডেলৰ এটা ওলছি টচ, একদম সৰু যি। মোটামুটি সেই টচটোৰ প্ৰাইচ অনুমান কিমান মান হ'ব? প্ৰাইচ 120-30 লোৱা যায়। তাৰে আৰু এটা আছে বোলে 110 মান পৰি যায় দাম, ভাল কোৱালিটি। এতিয়া মানে গাইছ মোৰ ঘৰত যাওঁ, যিহেতুকে গৰমৰ প্ৰভাৱটো একদম বেয়া পৰিছে। এতিয়া শৰ্মাদাকো ইমান ডিষ্টাৰ্ব নেদাওঁ। আৰু শৰ্মাদা মই এতিয়া ঘৰত যাওঁ। বঢ়িয়া বঢ়িয়া। তাতে এতিয়া আহোঁতে মই নাখাওঁ দা নালাগে দে। আৰু নেক্সট কেতিয়াবা তুমি এতিয়া আৰু ভিডিঅ' বনাম। ঠিকে আছে। তোমাৰ পিছত ফেচবুক পেজটোত কি বুলি আছে দেচোন কৈ? মোৰ ৰাজীৱ বৰ্মন। আৰু তোমাৰ নামটো কৈ দেচোন? মোৰ ৰাজীৱ শৰ্মা। এনেকৈ মই তাৰমানে শৰ্মাদা বুলি মাতো ৰাখচোন। চব পাই গাইছে, এইফালে পলাৰো পায়, গৰম পানীৰ কেটলেজি গাইছ, সেয়াও পায়।